নমস্কাৰ। কোচিং চেণ্টাৰসমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশনা 16 বছৰৰ অনুৰ্ধৰ শিক্ষাৰ্থীৰ নামভৰ্তি নিষিদ্ধ কৰিছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা গাইডলাইন প্ৰকাশ পাইছে আৰু সেই গাইডলাইনৰ মূল কথাটোতে আছে যে 16 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক এখন কোচিং চেণ্টাৰে তেওঁলোকে ৰেজিষ্টাৰ কৰিবলগীয়া হ'লে 16 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে নামভৰ্তি কৰাব নোৱাৰিব। আৰু প্ৰথম অপৰাধ যদি তেওঁলোকে কৰে, প্ৰথমবাৰ 16 বছৰ তলৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে নামভৰ্তি কৰাইছে বুলি যদি প্ৰমাণ হয় তেন্তে 25,000 টকাৰ জৰিমনা হ'ব। দ্বিতীয়বাৰ যদি একে অপৰাধ কৰে তেতিয়াহ'লে 1 লাখ টকাৰ জৰিমনা আৰু ইয়াৰ পিছত নিষিদ্ধ হ'ব পঞ্জীয়ন, তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ'ব। এই ক্ষেত্ৰত গাইডলাইন প্ৰকাশ পাইছে আৰু এই গাইডলাইন মূলতঃ প্ৰকাশ পোৱাৰ কাৰণটো হৈছে যে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ ল'বলৈ যোৱাৰ প্ৰেছাৰত ছুইচাইড কৰাৰ সংখ্যা বহুত বৃদ্ধি পাইছে বা কোচিং চেণ্টাৰবিলাকত জুই লগাৰ সংখ্যাও বহুত বৃদ্ধি পাইছে। তেনেধৰণৰ বহুতখিনি কথা বিবেচনা কৰি পেলাই হাইকোৰ্টৰো বহুত জাজমেণ্ট আছে, বিবেচনা কৰি পেলাই এই গাইডলাইনছ প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় এতিয়া স্ক্ৰীনত গাইডলাইনটো দেখা পাইছে। গাইডলাইনছ ফৰ ৰেগুলেশ্যন অফ কোচিং চেণ্টাৰ জানুৱাৰী 2024 প্ৰকাশ কৰিছে ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন, মিনিষ্ট্ৰী অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা। আৰু প্ৰথমতে বেকগ্ৰাউণ্ড দিছে কিহৰ তাৰণাত এই গাইডলাইন আনিবলগীয়া চিটুৱেশ্যনটো হ'ল সেইখিনি দিছে। তাৰ পাছত আপোনালোকক ইয়াতে উল্লেখ কৰিছে যে গাইডলাইনটোৰ অবজেক্টিভ কি, গাইডলাইনটোৰ নীড কি, আৰু তাৰপিছত ডেফিনেশ্যন দিছে। তাৰপিছত দিছে ৰেজিষ্ট্ৰেশ্যন অফ দ্য কোচিং চেণ্টাৰ, কোচিং চেণ্টাৰ ৰেজিষ্ট্ৰেশ্যন কি প্ৰচেছৰ মাজেদি হ'ব। তাৰ পাছত আপোনালোকক উল্লেখ কৰিছে কণ্ডিশ্যন অফ ৰেজিষ্ট্ৰেশ্যন, ৰেজিষ্ট্ৰেশ্যনৰ কি চৰ্ত থাকিব, এই চৰ্তখিনি পূৰণ কৰিব পাৰিলেহে কোচিং চেণ্টাৰ এটা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটোত ফুলফিল হ'বগৈ। আৰু ইয়াৰে C নম্বৰ পইণ্টত এই কথাটো উল্লেখ কৰিছে যে এনৰোল ষ্টুডেণ্ট বিল' 16 years of age or the students enrollment should be only after secondary school examination। ছেকেণ্ডেৰী পৰীক্ষা, 10মান শ্ৰেণীৰ পৰীক্ষা হোৱাৰ পাছতহে এজন ছাত্ৰক বা তেখেতৰ 16 বছৰ হোৱাৰ পাছতহে তেখেতক কোচিং চেণ্টাৰত নামভৰ্তি কৰাব পাৰিব কোচিং চেণ্টাৰ এটাই। আৰু বহুকেইটা কণ্ডিশ্যন ইয়াত দিছে ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ, সেই কণ্ডিশ্যনখিনি উল্লেখ কৰিছে। তাৰপিছত ডকুমেণ্টছ কি দিব লাগিব, ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত ফিজ কেনেধৰণৰ ল'ব পাৰিব সেই কথাৰ ওপৰতো ৰেগুলেশ্যন আনিছে, কিছু নীতি নিয়ম আনিছে। আৰু কোচিং চেণ্টাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি থাকিব লাগিব, তাত যদি কিবা এইখিনিত উল্লেখ কৰা কিবা তেওঁলোকে ব্যৱস্থা নকৰে তেতিয়াহ'লে কণ্ডিশ্যন ভংগ কৰা বুলি ধৰিব আৰু ধৰি লৈ পেলাই তেওঁলোকক পানিছমেণ্টৰ কথা, কেনেধৰণৰ পানিছমেণ্ট হ'ব সেইখিনি কথা উল্লেখ কৰিছে। আৰু টিচাৰখিনিৰ কেনেকুৱা যোগ্যতা লাগিব, মিনিমাম কিমানখিনি তেওঁলোকৰ কোৱালিফিকেশ্যন লাগিব সেই কথাও ইয়াত উল্লেখ কৰিছে। তাৰ লগতে কমপ্লেইনবিলাক কেনেকৈ ডিছপ'জ কৰিব আৰু পেনাল্টিজ কি পাব সেই কথাখিনি ইয়াত উল্লেখ কৰিছে। ইয়াত আপোনালোকে দেখা পাইছে যে প্ৰথম অফেন্স হ'লে 25,000 টকা, দ্বিতীয় অফেন্সত 1 লাখ টকা আৰু ছাবছিকুৱেণ্ট অফেন্সত তেওঁলোকক ৰেজিষ্ট্ৰেশ্যনটো ৰিভকেশ্যন হ'ব, অৰ্থাৎ বাতিল কৰি দিয়া হ'ব, কেঞ্চেল কৰি দিয়া হ'ব। গতিকে যদি আপোনালোকৰ গাইডলাইনটো আপোনালোকে পোৱা নাই, আপোনালোকে লাগে নিশ্চয় মোক হোৱাটছআপ কৰিব, মই নিশ্চয় গাইডলাইনটো দি পেলাই সহায় কৰিম। মূলতে কথা হ'ল যে কোচিং চেণ্টাৰবিলাকে 16 বছৰৰ অনুৰ্ধ ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰাব নোৱাৰিব। ধন্যবাদ।